ৰাইজক টেটু চেপা দিয়া স্মাৰ্ট মিটাৰ অনতিপলমে বাতিল কৰিব লাগিব। বঙাইগাঁও ৰেল ষ্টেচনত ফুট ওভাৰ ব্ৰিজ অনতিপলমে নিৰ্মাণ কৰিব লাগিব। নিউ বঙাইগাঁও এনজেপি পেছেঞ্জাৰক বঙাইগাঁও ষ্টেচনৰ পৰা টিকট দিব লাগিব। জনসাধাৰণৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ ক্ষেত্ৰত CPIM স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন কৰা নচলিব। চাওক, স্মাৰ্ট মিটাৰ লৈ এতিয়া সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে। স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যেনেকুৱা টেটু চেপা দিছে এইখন বিজেপি চৰকাৰে, ইয়াৰ কোনো তুলনা হোৱা নাই। মানুহে মানে আজিৰ দিনত এসাঁজ নাখাই হ'লেও স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল পৰিশোধ কৰিব লাগিব। এই যে লুণ্ঠন, ৰাইজক টেটু চেপা দি মৰণমুখী যে স্মাৰ্ট মিটাৰ আনিছে, তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানা নাই। অসমৰ বিজেপি চৰকাৰে আৰু এধাপ আগুৱাই গৈ পেলাই যি ফেচিষ্ট ধৰণৰ কাম কাৰ্য আৰম্ভ কৰিছে, আমি তীব্ৰ বিৰোধ কৰিছোঁ। CPIMৰ বঙাইগাঁও আঞ্চলিক জিলা কমিটিৰ তৰফৰ পৰা অনতিপলমে দাবী জনাইছোঁ, স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন কৰা বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰ অনতিপলমে আঁতৰি পেলাব লাগে। সকলো দল সংগঠনে ওলাই আহিছে, আমিও কিন্তু বহি থকা নাই। স্মাৰ্ট মিটাৰ আমি মানি নলওঁ, একদম চিধা কথা কৈ দিছোঁ। বঙাইগাঁৱত আজি প্ৰতিবাদ হৈছে। বঙাইগাঁৱৰ স্থানীয় কিছুমান ৰেল সংক্ৰান্ত সমস্যা তথা সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন জ্বলন্ত সমস্যা, মূল্যবৃদ্ধি, ঔষধ, জীৱনদায়িনী ঔষধকে ধৰি সকলো খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। আজিৰ দিনত ৰাইজক একপিনে বিভিন্ন ধৰণৰ টেক্সৰ যেপাৰে টোল টেক্সৰ মাজেৰে বিভিন্ন ধৰণে ৰাইজক হাৰাশাস্তি কৰা হৈছে। আৰু আনপিনেদি চৰকাৰে কিন্তু পুঁজিপতিসকলৰ স্বাৰ্থ এটাৰ পিছত এটা সুৰক্ষিত কৰি গৈ আছে। আমি চাইছোঁ বঙাইগাঁও ষ্টেচনৰ কিছুমান সমস্যা আজি বিগত বহুদিন ধৰি আমি লক্ষ্য কৰি আছোঁ। ইয়াতে ফুট ওভাৰ ব্ৰিজ ভাঙি দিয়া হৈছে, যাৰ ফলত ৰাইজক বিভিন্ন ধৰণৰ কিন্তু দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী যি ফুট ওভাৰ ব্ৰিজটো আছিলে, এই ফুট ওভাৰ ব্ৰিজ ভাঙি দিয়াৰ ফলত ইয়াতে প্ৰায় 7-8খন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ব্যৱসায়ীসকলৰ বা নিত্য যাত্ৰীসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। 1 বছৰ আগত কাম আৰম্ভ হৈছিল, কিন্তু কোনেও নজনাকৈ কামখন বন্ধ হৈ থাকিল। একমাত্ৰ ৰেল বিভাগৰ হেমাহি জনপ্ৰতিনিধিসকলৰ উদাসীনতা ইয়াৰ বাবে দায়ী। আজি আমি আন্দোলন কৰিছোঁ, অহা ফুট ওভাৰ ব্ৰিজটো নিৰ্মাণ নোহোৱালৈকে CPIMৰ এই আন্দোলন চলি থাকিব। ইয়াত আমি দাবী জনাইছোঁ দূৰণিবতীয়া ৰেল এখন ষ্টপেজ দিব লাগে ৰাতিৰ ক্ষেত্ৰত, আৰু দাবী জনাইছোঁ বঙাইগাঁও ষ্টেচনৰ পৰা টিকট দিব লাগে। যি পেছেঞ্জাৰ এনজেপি পেছেঞ্জাৰ আৰু নিৰ্ভয় পেছেঞ্জাৰ ইয়াৰ পৰা ইয়াৰ টিকটটো বঙাইগাঁও ষ্টেচনৰ পৰা দিব লাগে। এইকেইটা দাবী লৈ আৰু বিভিন্ন ৰাজ্যৰ বা দেশৰ জনসাধাৰণৰ জ্বলন্ত সমস্যা লৈ আমি আন্দোলন কৰিছোঁ। অনাগত দিনত আমি আমাৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ সংগ্ৰাম আমি কৰি যাম অব্যাহত। এনজেপি পেছেঞ্জাৰক বঙাইগাঁও ষ্টেচনৰ পৰা টিকট দিয়াৰ ব্যৱস্থা কৰক। বঙাইগাঁও এনজেপি পেছেঞ্জাৰক বঙাইগাঁও ষ্টেচনৰ পৰা টিকট দিয়াৰ ব্যৱস্থা কৰক।